শৰ্মাই প্ৰমাণ কৰিছে যে অসমত হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ মুখ্যমন্ত্ৰীত্ব এৰিব লাগিব। আজি উজনিত আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ অস্তিত্ব বিপন্ন হৈছে। আজি আপোনালোকে দেখিছে মিডিল আসামত দেখিছে মধ্য অসমত যে আজি হিমন্ত বিশ্ব শৰ্মাৰ আজি অস্তিত্ব বিপন্ন হৈছে। আজি পাহাৰত দেখিছে আপোনালোকে যে কাৰ্বি লোকসকলে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুঁচাৰ হৈছে। আজি আপোনালোকে দেখিছে বৰাক ভেলীত সকলো জাতি জনগোষ্ঠীৰ মানুহ আজি একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুঁচাৰ হৈছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ইজনে সিজনৰ মাজত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই যি ক্ষমতাত আহিবলৈ কৈছে সেই সময়খিনিত তেওঁৰ একমাত্ৰ আজি বন্দুক হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। এই অঞ্চলৰ প্ৰায় বদৰুদ্দিন আজমল ডাঙৰীয়া 10 লক্ষতকৈ অধিক ভোটত হৰুৱাই যি এক বিশ্ব ৰেকৰ্ড কৰিছিল সেই বদৰুদ্দিন আজমল ডাঙৰীয়াই ৰাজনৈতিক সন্যাস লৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেৰা নেপেৰা আপোনাৰ ধমকিত তেওঁ আহিবলৈ বাধ্য হ'ল যে এই সময়খিনিত বদৰুদ্দিন আজমলৰ বুকুচাত থাকি বুকুচাত উঠি যদি বৈতৰণি পাৰ হ'ব নোৱাৰে, ভোট বিভাজন কৰি যদি ভোট পাৰ হ'ব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ কোনো গত্যন্তৰ নাই। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে ইউডিএফে ইমান দিন ইমান নিতাল থকাৰ পিছত আমাক আপোনালোকে বিপৰীতে কয়। আজি আমিতো ক্ষমতাত নাই, কংগ্ৰেছটো ক্ষমতাত নাই, ৰকিবুল হুছেইনটো ক্ষমতাত নাই, হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'বৰ কাৰণে তেওঁৰ অকমানো সাহস নাই তেওঁলোকৰ। আমাক কয় তাৰমানে বুজ বিভাজন কৰি পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে ইউডিএফে যি উঠি পৰি লাগিছে সেই কথাখিনি ৰাইজে গম পাইছে। আৰু সেইকাৰণে আজি ৰাইজ আজি হাজাৰ হাজাৰ মানুহ ইয়াত আহি উপস্থিত হৈছে। আজি আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকতে লগাই আছে 1 লাখ কিমান আপোনাৰ নিযুক্তি দিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো যে এই যে 1,75,000 নে কিমান দিয়া বুলি ক'লে, আপুনি কৈছিল 25 লাখকৈ দিম 1 নম্বৰ বছৰি 25 লাখকৈ হ'লে আপোনাৰ 10 বছৰত কিমান হয় আপুনি অংক কৰক। নিজৰ অকণো আপোনাৰ এই কথাবিলাকত আপোনাৰ মনত নপৰে, লাজ নালাগে? আপুনিয়ে কৈছিল 5 লাখকৈ দিম বুলি বছৰেকত, 5 লাখকৈ যদি বছৰেকত দিয়ে 10 বছৰত কিমান হয় আপুনি চাওক। 2 কোটিকৈ দিম বুলি কৈছিল কেন্দ্ৰই, সেইবিলাকত আজি নিমান নিতাল। আজি মই জানিব বিচাৰিছো যিখিনি আপোনাৰ খৰচ কৰিলে সেই খৰচখিনি যে প্ৰচাৰ কৰিছে তেওঁৰ ফটোখন লগাই এনেকৈ আঙুলিটো দিছে, আজি 1,45,000ৰ ভিতৰত কিমান নতুন নিযুক্তি দিছে না আগৰ নিযুক্তিখিনিকে তেওঁ নিযুক্তি দেখাইছে? এইটো এটা গতানুগতিক প্ৰক্ৰিয়া যে কোনোবা যদি অফিচাৰ যদি ৰিটায়াৰ্ড হয়, অৱসৰ হয়, আকৌ তেওঁক নতুনকৈ অহাটো এটা অৱধাৰিত কথা। সেইটো নতুনকৈ নিযুক্তি নুবুজায়। নতুন নিযুক্তি কোনখিনি দিলে? কিছুমান টেট শিক্ষকক দিছে যিসকলে 40,000 টকা পাই আছিল, এতিয়া নিয়মীয়া কৰাৰ নামত তেওঁলোকে 27,000 টকা পায়। কোনখিনিক দিলে? যদি আপুনি ক'ব পাৰে যে নতুন নিযুক্তি দিছে তেতিয়াহ'লে আমি কম আপোনালোকক নতুন নিযুক্তি কিমান দিলে। নে আপুনি খালী ঠাই ফুল কৰিছে, ফিল আপ দি গেপছ কৰিছে? আজি ফিল আপ দি গেপছ এই খালী ঠাই পূৰ কৰি এই অফিচবিলাক নচলা হৈ গৈছে, স্কুলবিলাক নচলা হৈ গৈছে। এই একেলগে দিবৰ কাৰণে আজি 1 বছৰ 2 বছৰ মানুহবিলাকে কোনো ধৰণৰ নিযুক্তি পোৱা নাই, অফিচবিলাক নচলা হৈ গৈছে। 1 নম্বৰ সেই কথাখিনি আৰু ব্যাখ্যা কৰিম। দ্বিতীয় কথাটো হ'ল আজি 1,77,000 কোটি টকা আজি ধাৰ। এই মুখ্যমন্ত্ৰীৰ দিনত 1 লাখ কোটি টকাতকৈ বেছি কোটি টকা ধাৰ লৈ পেলাই আপুনি অসমখন শেষ কৰিব বিচাৰিছে। আমি কোৱা নাই। আজি এই কথাখিনি কেকৰ তথ্যত আজি ওলাই পৰিছে। আজিও 1,000 কোটি টকা লৈছে। বিভিন্ন ধৰণে তেওঁ এইবিলাক ব্যাখ্যা কৰিব বিচাৰিছে। যদি বৈধৰ পৰা উপাৰ্জন কৰি অসমখনক স্বাৱলম্বিতা কৰি ৰাজহ আপুনি বৃদ্ধি কৰিছে, আমাৰ আপত্তি নাই, আমিও কৰিম। আমাৰ তাতো আছে বুদ্ধি। আমি ধনী মানুহক টেক্স লগাই দুখীয়া মানুহৰ টেক্সবিলাক আমি কমাই দিম। আপোনালোকে ধনী মানুহ আদানী আম্বানীক এটকাত 1 বিঘা মাটি দিছে। আমাৰ ইয়াত কিমান এই অঞ্চলত তেওঁলোকে 5,000 বিঘা মাটি আপোনাৰ উচ্ছেদ কৰা বুলি কৈছে। আৰু সিফালে আপোনাৰ কাৰ্বি আংলং আৰু আমাৰ ডিমা হাছাওত 40,000 বিঘা মাটি 40,000 বিঘা মাটি 1 বিঘা মাটিত 1 টকাকে আদানী আম্বানীক দিছে। গোটেই মাটি আমাৰ শেষ কৰি পেলাইছে। আমি ধনী মানুহৰ পৰা মাটি কাটি দুখীয়া মানুহক দিম। ধনী মানুহৰ কৰ বৃদ্ধি কৰি দুখীয়া মানুহৰ বস্তুৰ দাম কমাই দিম। যিবিলাক আঁচনি দিছে সেইবিলাক আঁচনিটো থাকিবই, তাতকৈ মই কৈছিলোঁ 3 গুণ। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই বিভিন্ন অৰ্থনীতিবিদৰ লগত কথা পাতি কৈছে যে আমি 3 গুণ নহয়,
এতিয়া যিবিলাক আঁচনি পাইছে আমি আৰু আঁচনি দিম। এতিয়া আঁচনিখিনিৰ 4 গুণকে আমি বৃদ্ধি কৰিম। 4 গুণকে কেনেকে বৃদ্ধি কৰিম তাৰো আমাৰ ফৰ্মুলা আছে। ধনী মানুহৰ আমি কৰ বেছিকে লগাম, দুখীয়া মানুহৰ কৰবিলাক আমি দিম। গতিকে আমি এটা সুস্থিৰভাৱে কেনেকৈ ৰাজ্যখনক সকলো জাতি ধৰ্ম মিলি আমি আগবঢ়াই ল'ব পাৰে খোজে, সেইখিনিৰ কাৰণে আমি আপোনাৰ প্ৰচাৰ চলাইছোঁ। আশা কৰিছোঁ আজি উপস্থিতি বিভিন্ন ঠাইৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে উজনিত হিমন্ত বিশ্ব শৰ্মাৰ আজি সমৰ্থক নাই। মই কৈ লওঁ, আপুনি নামনিত আপোনালোকৰ সমৰ্থক নাই, হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক নাই। বঙালী হিন্দু মানুহখিনিও কৈছে আমাৰ এজন ব্ৰহ্মপুত্ৰ বুলি পৰিছে, একমাত্ৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁৰ সঁহাৰি হিচাপে আজি বিচাৰিছে। মই বেছি দীঘলীয়াকৈ ক'লে আপোনালোকৰ মূল প্ৰশ্নবিলাক সুধিব কোৱাজনে আপোনাৰ দিগদাৰ হ'ব, আপোনালোকে সুধিব পাৰে। এটা এজনে সোধক। আজিৰ তাৰিখত AGP-য়ে যে 30টা চিট খুজিছে আপোনালোকে নুসুধে। আজিৰ তাৰিখত UPPL-এ যে আপোনাৰ কেইবাটাও চিট খুজিছে সেইটো নকয়। আজি যে UPPL-টো আপোনাৰ তাৰ মানে সেইটো মিত্ৰতা কি হ'ব? নহ'ব। কৈ দিয়ক AGP-ৰ লগত মিত্ৰতা নাই, আছে নে নাই? আমাৰো একেই। আপুনি বুজি পোৱা নাই। AGP আপুনি স্পষ্টকে কওক, মুখ্যমন্ত্ৰীয়ে কৈছে যে AGP-ৰ লগত আমাৰ মিত্ৰতা আছে, যদি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে AGP-য়ে ইলেকশ্যন খেলিব খোজে পাৰিব। আপুনি ইয়েছ কৈছে নে তেওঁ কৈছে? আপুনি কোনটোৰ? মই এতিয়া সুধিব বাধ্য হ'ম। হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰক AGP-ৰ লগত মিত্ৰতা থাকিব নাথাকে। তেওঁলোকৰতো মিত্ৰতা আছে, আমাৰতো হ'বহে। তেওঁলোকে চৰকাৰ চলাই আছে, তাৰপিছতো তেওঁলোকৰ অনৈক্য হৈছে। UPPL-ৰ লগত চৰকাৰ আছে, এতিয়া UPPL-এ কৈছে যে আমি BTC-টো খেলিম, BTR-টো খেলিম, অন্যটো খেলিম। তেওঁলোককতো নুসুধে, তেওঁলোকৰ পক্ষে আপোনালোকে কথাবিলাক কৈ থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।